সিপিআই লং লিভ ভোটাৰশ্বিপ আমাৰ সাংবিধানিক অধিকাৰ ভোটাৰশ্বিপ আমাৰ সাংবিধানিক অধিকাৰ ভোটাৰশ্বিপ আমাৰ সাংবিধানিক অধিকাৰ আমাক লাগে ভোটাৰশ্বিপ আমাক লাগে ভোটাৰশ্বিপ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমাৰ সেই কাৰ্যসূচীৰ লক্ষ্য হ'ল অখণ্ড ভাৰত আৰু সামাজিক সাংস্কৃতিক অৰ্থনৈতিক তথা ভোটাৰ পেঞ্চন চালু কৰিব লাগে সকলোৱে যাতে ভোটাৰ পেঞ্চনৰ পৰাই যাতে বঞ্চিত হ'ব নালাগে আৰু আমি তাৰ কাৰণে আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি হাতত লৈছোঁ গোৱালপাৰা জিলাৰ নেতৃত্বত আৰু এই আজি ধৰ্মৰ যোগেদি আমাৰ গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়লৈ আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিম আৰু স্মাৰক পত্ৰখন আপোনালোকক আমি এক কপি আপোনালোকক দি দিম তাতে আমাৰ উল্লেখ কৰা আছে যাতে যিবিলাক চৰকাৰী কৰ্মচাৰী কিছুমান কাৰ্যালয়ত তেওঁলোকৰ নৈতিক দায়িত্ব পালন কৰা নাই সেইকাৰণে আমি অনুৰোধ জনাম যাতে তেওঁলোকে নৈতিক দায়িত্ব পালন কৰক আৰু আমাৰ যিবিলাকে কিছুমান দালাল নেতাৰ কথা শুনি আমাৰ কাৰ্যালয় বা তথা আমাৰ ৰাইজৰ কথা তেওঁলোকে পালন কৰা নাই সেইবিলাক পালন কৰাৰ কাৰণে আমি আজি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ পৰা আমি তেওঁলোকক অনুৰোধ জনাইছোঁ ভোটাৰশ্বিপ এনেকুৱা বস্তু হয় আমাৰ চৰকাৰে যিটো দিব পৰা ব্যৱস্থা কিছুমান ব্যক্তিসকলে কৈছে ভোটাৰশ্বিপ মিছা কথা কিন্তু আমি কৈছোঁ ভোটাৰশ্বিপ হয় ভোটাৰশ্বিপ সঁচা কথা কাৰণ আমি যিটো ভোটাৰশ্বিপ আমাৰ 2011 চনৰ 2 ডিচেম্বৰ দিনে পাৰ্লিয়ামেণ্টত আমাৰ পাছ হৈ আছে সেই বস্তুটো আমি যিখিনি আমাক চৰকাৰ পৰিচালনা কৰি আছে আমাৰ বৰ্তমান আজিৰ তাৰিখত বিজেপি তেওঁলোকক আমি অনুৰোধ জনাই আছোঁ যে ভোটাৰশ্বিপ আপোনালোকে চালু কৰক কাৰণ মাত্ৰ আমাৰ এটা আমাৰ বিধানসভা মজিয়াৰ পৰাই এটা প্ৰস্তাৱ উল্লেখিত কৰি কিনে তেওঁলোকে আমাৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰিব লাগে প্ৰেৰণ কৰা সেইখিনি কামখিনি তেওঁলোকে কৰিব বিচৰা নাই তেওঁলোকে আঁচনি বনাইছে আঁচনি আজি প্ৰায় প্ৰতি ভোটাৰৰ 275টা আঁচনি তেওঁলোকে বনাইছে যদিও আজি আমাৰ যিমানখিনি আমাৰ ইয়াত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল কৰ্মীকৰ্তাসকল আহিছে তেওঁলোকৰ আঁচনিৰ পৰাই তেওঁলোকৰ আঁচনি পোৱা নাই তেওঁলোকৰ নিজ মুখেৰে আপোনালোকে হয়তো আজি এয়া শুনিব কাৰণ আমি কৈছোঁ আঁচনি মানে দুৰ্নীতি কাৰণ মেমৰিণ্ডামখনত আমি উল্লেখ কৰিছোঁ এককালীন আঁচনি বন্ধ কৰি সকলোকে যাতে সমানকৈ ভোটাৰ পেঞ্চনটো যাতে সকলোৱে পায় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ গতিকে আমি আৰু যিহেতু আমি ৰাজনীতি দল কাৰণ বাধ্য কৰি আমি ৰাজনীতি দল গঠন কৰিব লগা হৈছে আৰু কিছুমান ব্যক্তিসকলে কৈছে এইটো দল বিদেশৰ দল হয় আমি কৈছোঁ কোনো বিদেশৰ দল নহয় এইটো আমাৰ অসমতে জন্মগ্ৰহণ কৰিছে 2016 চনত 17 নৱেম্বৰ দিনা এইটো জন্মগ্ৰহণ কৰিছে আজি আমাৰ প্ৰায় 7 বছৰ আমি ভৰি দিছোঁ যে আমি অনাগত দিনত আমিও ৰাইজৰ ওচৰলৈ যাম ইলেকশ্যনৰ বিষয়ে ভোটাৰশ্বিপৰ বিষয়ে আমি ক'ম সকলোৱে যাতে সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি আপোনাৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ ভোটাৰ পেঞ্চন কোনো মিছা নহয় আমাৰ যিটো অধিকাৰ ভোট দিয়াৰ যিটো বিনিময় আমি পাব লাগে সেইখিনি